এটি ভাইৰেল হৈ থকা পাৰ্চেল মই অনলাইন কৰিছিলোঁ আৰু ফাইনেলি আজি আহি পালে আৰু আপোনালোকে কি পাৰ্চেল হৈ চাই দেখিবলৈ শেষলৈ ভিডিঅ'টো চাই থাকক। আনবক্সিং হৈছে কি স্থিতি দেখাবি তই কি গেছ কৰ দে তই কবা বলি তই 50 টকা দিম দে কোঠা কম কবা বলি পাৰ্চেলটো অৰ্ডাৰ কৰিছিলোঁ আৰু এতিয়া মানে ঘৰত আহিলোঁ আৰু এতিয়া মই আনবক্সিং কৰি চাম গাইছ। তেতিয়া মানে দোকানত পাৰ্চেলটো খোলা নহ'ল, এটাৰ পিছত এটা মানে মানুহ আহিছে, সেইকাৰণে খোলা চোলা বাদ দিলোঁ আৰু ডাইৰেক্ট ঘৰত আহি ড্ৰেছ সলাই পাৰ্চেলটো খোলাত লাগি গ'লোঁ। আৰু কি বস্তু হ'ব পাৰে আপোনালোকে অলপ হ'লে আইডিয়া কৰকচোন। বহুত মানে ভাইৰেল হৈছে এতিয়া পাৰ্চেল কি বস্তু হ'ব পাৰে কি হয় কমেণ্ট কৰি জনাব সকলোৱে। চবকে দেখা পাই আছোঁ ফেচবুকত, হোৱাটছআপ, ফেচবুকেই হওক বা কিবা ভিডিঅ' চিডিঅ' হওক, মানে এইটো বস্তুৱে মানে চলি আছে। মই আৰু কিনিলোঁ আৰু 1 2 3 এইটো এইটো গাইছ এইটো 300 500 পইচা কম ইয়াত। কৰোড়পতি লাখপতি হৈ যায়, কৰোড়পতি লাখপতি এটা দুটা অৰ্ডাৰ কৰিছোঁ। এইটো বাটটো কিয় দিলা বুজি তই পইচা লগালে এনেকৈ কৰিছোঁ টানি আনিব পাৰিম। চকুলো মোক লোৱা আছে আপোনাৰ লগত আৰু এটা আছে এইটো চাম অলপ চাল যোৱাচোন কিন্তু চাল গৈছে আৰু এটা আছে এইটো চাম এইটো মই চাম এটা দেখোন বাতি নাই ৰে কি হ'ব ভৈয়া বাদ নাই কোনোফালে বাদ নাই ভৈয়া এগলা ফ্ৰণ্ট কেমেৰা কৰিছোঁ না এনে উল্টা উল্টা দেখা পাইছোঁ দিছিলোঁ 1.5 লাখৰ অৰ্ডাৰ নহয় 1,20,000 কি দিছিলোঁ আহিল দেখোন 1 লাখৰ এইটো ফুটা আছে এইটো ফুটাও নাই একো নাই এয়া ঘূৰাই দিবা নকৰিলে চাগে ফালতু ইমান ঠকে বাচলা না বাট মিস্ত্ৰী বাটকেইটাই দিবা থাকলা না বেংক চিষ্টেম আছে এটাতো বাৰু ঠিকেই আহিল এটাতো বাটে দিবা পাহৰিলা এইটো ভাল লাগছি না কিন্তু বাটটো নাই ইয়াৰ এইটো ভাল লাগছে বাট আছে কিন্তু ইয়াৰ এনেকুৱা ফ্ৰেম চেম কি হ'ব অনলাইন কাবাই ৰিটাৰ্ণ দিয়াটোৱে পাইছোঁ পাই অলপমান চালোঁ। আছিলে মোৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ, বাই বাই।